আজি অলপ আগতে আমাৰ এছেম্বলি শেষ হৈছে, চাইনে দায় হৈছে এছেম্বলি, আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় এছেম্বলিত আলোচনা হৈছে। এডুকেশ্যন বিল আপোনালোকে জানে, লেণ্ড বিল, এডুকেশ্যন বিল, জুবিন গাৰ্গ আৰু জনজাতিকৰণ শেহতীয়াকৈ ৰিপৰ্ট কৰিছে। আজি BTCত কোকৰাঝাৰত অনাকাংক্ষিত ঘটনা এটা ঘটিছে। এতিয়াৰ পৰা প্ৰায় 4-5 ঘণ্টা আগতে কিছু সংখ্যক লোকে, ছাত্ৰ ছাত্ৰী বুলি জানিব পাৰিছোঁ, BTCত এছেম্বলি হাউচত কিছু ক্ষতি কৰিছে বুলি আমি শুনিছোঁ, আৰু এটা মিছলিডিং এটা বাতৰি কোনোবাই প্ৰচাৰ কৰিছে। এতিয়ালৈকে জনজাতিকৰণ বিলখন মাত্ৰ 20 মিনিট আগতে দিছে, আৰু ঘটনাটো ঘটিছে 4-5 ঘণ্টা আগতে। গতিকে নিশ্চয় তেওঁলোকে যিসকলে প্ৰতিবাদ কৰিবলৈ গৈছে, সত্য নিউজটো তেওঁলোকে গম পোৱা নাই। কাৰোবাৰ কথাত বা কাৰোবাৰ উচতনিত তেওঁলোকে তেনেকুৱা হয়তো এটা সিদ্ধান্ত লৈছে। এছেম্বলিৰ ভিতৰত যিটো সময়ত তাত ঘটনা ঘটিছে, বিলখনেই হোৱা নাই, আৰু এখন বিল নোহোৱাকৈ কোনো এজন বিধায়কে তাত কি আছে গম নাপায়। আনকি কেবিনেটত আমি জানিব পৰা মতে, যেহেতু কেবিনেটতো আমাৰ এগৰাকী সদস্য অন্তৰ্ভুক্ত আছে, কেবিনেটতো এই বিষয়টো চালি-জাৰি আলোচনা কৰা নাই, ৰিপৰ্টটো প্লেচ কৰিছে, সেই একেধৰণে এছেম্বলিত পেছ কৰিছে। আৰু এই মুহূৰ্তলৈকে আমাৰ হাতে হাতে ৰিপৰ্ট আছে যদিও আমি ৰিপৰ্ট চাবলৈ সময় পোৱা নাই। এই 5-10 মিনিটত চাই শেষ কৰিব নোৱাৰি, এখন ডাঙৰ ভলিউমৰ যিহেতু এটা ৰিপৰ্ট। এতিয়া আমি BPF দল কিছুদিন আগতে চৰকাৰ কৰিছোঁ হাগ্ৰামা মহিলাৰ নেতৃত্বত, যথেষ্ট সংখ্যাগৰিষ্ঠতাৰে আমাৰ চৰকাৰ তাত হৈছে। আজি 4-5 ঘণ্টা আগলৈকে এটা শান্তিৰ পৰিৱেশত তাৰ চৰকাৰখন চলি আছে। আমি সন্দেহ কৰিছোঁ কাৰোবাৰ উচতনিমূলক চিন্তা চৰ্চাত আমাৰ BTC অঞ্চলত ক'ৰবাত অশান্তি কৰাৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে নেকি? আমি BTCত শাসনত থকা দল হিচাপে আমি আহ্বান জনাইছোঁ, যিসকলে আন্দোলন কৰিছে তেওঁলোকলৈ আমি আহ্বান জনাইছোঁ, আপোনালোকে আগতে সত্যটো জানি লওক, আৰু সত্যটো জানি লৈ আপোনালোকে আপোনালোকৰ বক্তব্য, আপোনালোকৰ মেমৰেণ্ডাম, আপোনালোকৰ কথা বতৰা আপোনালোকে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ক'ব পাৰিব। জনজাতিকৰণ বিষয়টো কোনোমতে BTC চৰকাৰৰতো বিষয় নহয়েই, লগতে ৰাজ্য চৰকাৰেও কৰিবলগীয়া খুব বেছি তাত নাই। ৰিকমেণ্ডেশ্যন পঠোৱাৰ বাহিৰে ৰাজ্য চৰকাৰে বহুত কিবা কৰিব পাৰে বুলি মই নাভাবোঁ। দীঘলীয়া অভিজ্ঞতাৰ পৰা মই আপোনালোকক, যিসকলে তাত আন্দোলন কৰি এটা পৰিৱেশৰ তৈয়াৰ কৰিলে, তেওঁলোকলৈ আহ্বান জনাব বিচাৰিছোঁ, আমাৰ দল BPF দল আৰু চৰকাৰ কোনো পধ্যেই যিখিনি পূৰ্বৰ জনজাতি আছে তেওঁলোকৰ ক্ষতি হোৱাটো আমি নিবিচাৰোঁ। যিসকল আন্দোলনকাৰীয়ে বিচৰা নাই তেওঁলোকৰ লগতো আমি এগৰাকী তেওঁলোকৰ লগৰে সংগ্ৰামী। আমিও তেনেকুৱা এখন সংগ্ৰাম কৰি আহিয়েই আজি এই স্থিতি পাইছোঁ। গতিকে পূৰ্বৰ জনজাতিসকলক ক্ষতি নকৰাকৈ আমি সদায় ইয়াত ষ্টেণ্ড দি যাম। এছেম্বলিৰ বাহিৰত, BTCৰ বাহিৰত আমি যিখিনি পূৰ্বৰ জনজাতি আছে, ST প্লেইন আছে, তেওঁলোকক যাতে ক্ষতি নকৰে সেই সংগ্ৰামখনত আমি আছোঁ। কিন্তু তাৰ লগে লগে
যেহেতু কেন্দ্ৰীয় চৰকাৰৰ বিষয় এটা, কেন্দ্ৰীয় চৰকাৰে যদি কিবা কৰে তাত আমি প্ৰতিবাদ কৰিব পাৰোঁ, আমি প্ৰতিবাদ কৰিম। আমি যিসকলে জনজাতীয় লোক, যিসকলে জনজাতি বিচাৰিছে 6 জনগোষ্ঠী, তেওঁলোকেও এখন গণতান্ত্ৰিক দেশৰ নাগৰিক। তেওঁলোকৰ যি বিচৰা অধিকাৰ আছে তেওঁলোকে বিচাৰিছে। আমি তেওঁলোকক সমৰ্থন কৰোঁ বা নকৰোঁ, তেওঁলোকে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সেইটো কৈছে। আমি BPF দলে কাকো গণতান্ত্ৰিক দেশ এখনত আমি বিৰোধিতা কৰাটো প্ৰশ্ন নাহে। আমি বিচাৰোঁ আমাৰ যি অধিকাৰ আছে, যিকেইটা জনগোষ্ঠীৰ অধিকাৰ আছে, সেই অধিকাৰ যাতে খৰ্ব নহয়। সদায় আমি তাৰ কাৰণে এছেম্বলিৰ বাহিৰত আমি কাম কৰি যাম।